দৰ্শকসকল বৰ্তমান মই উপস্থিত আছোঁ এই নলবাৰী জিলাৰ ৰামপুৰ অঞ্চলত। ইয়াতে এগৰাকী মুছলমান সম্প্ৰদায়ৰ মহিলা মফিদা বেগমে এটা উন্নত প্ৰজাতিৰ বড়ো ধানৰ খেতি কৰিছে। আমি দেখিবলৈ পাইছোঁ খুব ধুনীয়া হৈছে। আমি পূৰ্বতে দেখুৱাইছোঁ যে পুৰুষসকলে কেনেকৈ বড়ো ধানৰ খেতি কৰিছে বা তেওঁলোকে কেনেকৈ কৃষকসকলে বড়ো ধানৰ খেতি লাভান্বিত হৈছে। আজি আমি দেখুৱাবলৈ চেষ্টা কৰিম এগৰাকী মহিলা হৈ কেনেকৈ বড়ো ধানৰ খেতি কৰিছে বা মহিলা হিচাপে কামখিনি আগবঢ়াই নিবলৈ যে এনেকুৱা ধানৰ খেতি কৰিবলৈ হ'লে কিছুমান অসুবিধা আহিব পাৰে, সেই অসুবিধাসমূহক আওকাণ কৰি কেনেকৈ মহিলাগৰাকীয়ে আজি প্ৰায় 10-11 বছৰ ধৰি এই বড়ো ধানৰ খেতি কৰিছে ইত্যাদি কথাবোৰ আমি আমাৰ দৰ্শকসকলক জনাবলৈ চেষ্টা কৰিম। বাইদেউ নমস্কাৰ। নমস্কাৰ। ভালে আছে আপুনি? ভালে আছে। নামটো কি আপোনাৰ আছিলে বাইদেউ আপোনাৰ? মফিদা বেগম। হয়, জেগাটো এই ঠাইটোৰ নাম? 2 নম্বৰ লাৰকুচি। হয়, এইবাৰ এইটো আপুনিয়ে কৰিছে ধানৰ খেতিটো? কিমান বিঘা মাটি দিছে? 2 বিঘা। কেতিয়াবা কৰিছে ধানৰ খেতিটো? 2-3 বছৰ। খেতি কৰি মানে ধানটো ইয়াৰ যিটো প্ৰডাকশ্যন কেনেকুৱা ধৰণৰ হয়? ভাল হয় নে? কিমান মান পায় মানে? 30-35 মান পায় ন? ইয়াত যেনেকে পানীটো যোগান ধৰে ন, পানী দিবলগীয়া হয়, পানীটো কেনেকে দিয়ে আপুনি? মানে বৰিং আছে? বৰিঙে দি দিয়ে নহয় জানো? এইটো কিমান দিনত ধানটো কাটিব পৰা হয় বাইদেউ? 120 দিনে। 120 দিন কাটিব পৰা হয় ন? বাইদেউ এগৰাকী মহিলা হৈ এই কামখিনি আগবঢ়াই নিওঁতে কিবা কষ্ট হয় নেকি? কেনেকুৱা কষ্ট হয়? হয়, আমাৰ মানে বহু মহিলা এনেকুৱা কাম নকৰে, কাম কৰিব পাৰে নে তেওঁলোকে? আমাৰ কষ্ট কৰিব লাগে, কষ্ট কৰিব লাগিব ন? খেতি কৰি কেনেকুৱা লাগে? ভালে লাগে। আমাৰ বহু মহিলাই মানে এনেকুৱা কামবিলাক নকৰে, কামবিলাক কৰিব পাৰে নে তেওঁলোকে? পাৰে। আপুনিতো কৰি আছে ন? ভালে আছে নে? ভালে আছে। এগৰাকী মহিলাই খেতি কৰিছে, মফিদা বেগমে খেতি কৰিছে। খেতিটো দেখি কেনেকুৱা লাগিছে? খেতিটো বঢ়িয়া লাগিছে। বঢ়িয়া লাগিছে। ইয়াত মানে আৰু অঞ্চলৰ এই যিটো মানে ইন্দান 2,70,000 প্ৰজাতিৰ ধান আছে ইয়াত, এইটো আৰু কৃষকে কৰিছে নে তেখেতে কৰিছে? বহুত কৃষকে কৰিছে। কেনেকুৱা পাইছে? বঢ়িয়া, ৰিজাল্ট ভাল দেখিতো মানুহ খেতি কৰিছে। আপুনি কৰিছে নেকি? মই কৰিছিলো 2 বিঘা। মানে এইবাৰ কৰিছিলে? এইবাৰ কৰিছো। মানে চপালে কৰিছো? হয়, মই 10 বছৰ ধৰি 10 বছৰ ধৰি কৰি আছে। মানে এনে বিঘা প্ৰতি কেনেকুৱা ধৰণৰ ধান ওলায়? মোটামুটি আপোনাৰ 32-35 বা 28 এনে। বেয়া হলে 28 হ'ব। আপোনালোকে যোগান ধৰা বীজৰ খেতি কৰি ভাল ফলাফল পাইছে, কেনেকুৱা লাগিছে কৃষকসকলে? ভালে লাগিছে, খুব আনন্দিত হৈছো। যিমান কৃষকে মানে কষ্ট কৰি ইমান লাভৱান হৈছে। হয়, আৰু ইমান কম দিনৰ ভিতৰত ইমান উন্নত ধান বীজ মানে ওলাই 2,70,000 ধানটো। আমি দেখিবলৈ আছো মানে বৰপেটা অঞ্চলটো কৰিছে, নলবাৰীটো কৰিছে, নগাঁৱত কৰিছে, গোৱালপাৰাত কৰিছে, বহু কৃষকে ধানটো খেতি কৰিব লৈছে নহয় জানো? হয় হয়। ইয়াৰ মূলতে কি আছে মানে কেনেকুৱা কি কাৰণে এই ধানটো মানে বেছিকে মানুহে কৰিব লৈছে? একচুৱেলি এইটো আমাৰ বেছিভাগ মানে কি নামা মাটিতো এই অঞ্চলৰ নামা মাটি হয়। নামা মাটিৰ কাৰণে আমাৰ বাৰিষা বা বৰষুণৰ কাৰণে সেইটো বানপানী হয়। সেইটো কাৰণে এইটো একচুৱেলি চিট টু চিট হয় আপোনাৰ 120 দিনৰ বা 125 দিনৰ ভিতৰত মেচিউৰিটি হৈ যায়। এইটো বহুত মানে এনেকুৱা মাটি আছে যে বৰষুণ দিলে মানে পানী হৈ যায় হা। সেইটো কাৰণে মানে এইটো 2,70,000টো মানে দিলে সোনকালে ভিতৰত মানে মেচিউৰিটি হৈ কাটিব পৰা হৈ যায়। এতিয়া মানে পানী আছে, এতিয়া পানীটো বেছি নোহোৱা আগতে ধানটো কাটি শেষ কৰি দিব পাৰিব নহয় জানো? যদি মানে কম দিনত হোৱাৰ কাৰণে কম দিনৰ ভিতৰত মানে এইটো মেচিউৰিটি হৈ যায়। তেনেকুৱা কিছুমান মানে কাৰণৰ কাৰণে মানে ধানটো এতিয়া বহু কৃষকে কৰিব লৈছে নহয় জানো?